গাইজ আপোনালোককতো মই কৈ থাকোঁ যে মই নতুন নতুন কামৰ এক্সপিৰিয়েঞ্চবিলাক লৈ ভাল পাওঁ, মানে বেলেগ বেলেগ ধৰণৰ কামবিলাক কৰি ভাল পাওঁ। লগতে এই যিটো কাম হয় এইটো আজি বেলেগ এটা কাম কৰিবলৈ আহিলোঁ গাইজ। দেখিব পাইছে 3টা ৰুমৰ এটা লেট্ৰিন বাথৰুম আছে। তো ইয়াতে আমি মানে পাইপৰ যিখিনি পানীৰ কাম হয় সেই বস্তুখিনি কৰিব লাগে, যিহেতু কনচিল কৰিব লাগিব না গাইজ। আমি পূৰা যোগাৰ পাতি লৈ লৈছোঁ। ইয়াতে ৱালত মানে পাইপ সোমাব লাগিব, এইটো ওপৰেদি নহ'ব, এইটো কনচিল হ'ব, মানে ৱাল কাটি কাৰণে ভিতৰত সোমাব লাগিব। তো ফাইনেলি আমি পূৰা ৰেডি হৈ লৈছোঁ, মানে কাম লগাই আছোঁ। মই অকলে নহয় গাইজ, মই হেল্পাৰ দুজনমান লৈছোঁ, লৈ এইবিলাক কাটিং চাটিং কৰিব লগাই দিছোঁ। বাকী দুটাত এটা এটা পইণ্ট থাকিব, কিন্তু এইটো হ'ব আমাৰ মেইন বাথৰুম। ইয়াতে মানে লেট্ৰিনো থাকিব, লগতে ইয়াতে গা ধোৱা চববিলাক এই ৰুমটোতে, এইটোত ফেচিলিটিখিনি থাকিব গাইজ। গৰম পানী ঠাণ্ডা পানী ওলোৱাৰ পৰা আদি কৰি গিজাৰ চিজাৰ চববিলাক ইয়াতে থাকিব। ধুনীয়াকৈ এইবিলাক কাটিং কৰা হৈছে। এতিয়া কাটিংবিলাক ভাঙিব লাগিব, ভাঙি কেনে দেখাই আছোঁ গোটেইখিনি আপোনালোকক। মই লগাই দিছোঁ মানে দুজনমানক কাম কৰিব, মানে মই আইডিয়াবিলাক দি আছোঁ, কিন্তু এইবিলাক কাটিবিলাক বেলেগক কৰিব দিছোঁ। মানে ৱাল যদি কাটা যায় গাইজ, একদম ধূলি হৈ অৱস্থা নোহোৱা হৈ যায়, সেইকাৰণে মই বেলেগ এজনক কাটিব লগাই দিছোঁ। মানে গাইজ আপোনালোকেতো গমেই পায় যে মই লাইনৰ ৱেৰিং চুৱেৰিং এইবিলাক কাম কৰোঁ। লগতে আপোনালোকে হয়তো বহুতে গম নাপায় যে মই পানীৰ কামো কৰিব জানো। তো আপোনালোকে যদি পানীৰ কাম বা লাইনৰ কাম তেনেকুৱা যদি কৰিব লগা আছে, মোক কণ্টেক্ট কৰিব পাৰে, ধুনীয়াকৈ একদম কৰি দিম। আপোনালোকে যদি মোৰ পানীৰ কামৰ ভিডিঅ' যদি চোৱা নাই, মোৰ ইয়াতে প্ৰফাইলত ভিডিঅ' আছে, মোৰ কেনেকৈ বাথৰুমৰ কাম কৰিছোঁ, লগতে ৱেৰিং চুৱেৰিং কেনেকৈ কৰিছোঁ। আপোনালোকে যদি চাব বিচাৰে গৈ চাব পাৰে। তো ফাইনেলি এইবিলাক কাটিং চাটিং হৈ গৈছে, প্ৰায় কাটিং চাটিং হৈ এতিয়া আমি পাইপখিনি ফিটিং কৰিব লাগিব ইয়াতে। ফাইনেলি গাইছ আমাৰ পাইপ চাইপ ফিটিং হৈ গৈছে। ইমান বেছি দেখাই থকা নাই, দেখাই থাকিলে কাম কৰাত অসুবিধা হৈ যায়। তো গাইছ পূৰা গৰম পানী ঠাণ্ডা পানী এইবিলাক পাইপ লাইন পূৰা আমাৰ আণ্ডাৰগ্ৰাউণ্ডৰ মানে এইবিলাক ড্ৰেইন লাইনো বহাই দিছোঁ, ধুনীয়াকৈ হৈ গৈছে। ফাইনেলি আমাৰ এতিয়া মানে ফিনিচিং অলপ কম আহিছে, কাৰণ ইটাবিলাক বহুত ওখ চাপৰ, কোনোবাটো ডাঙৰ কিবা এনেকুৱা আছে, কাৰণে আমি ফিনিচিংটো অলপমান ইফাল হৈছে। মানে ফিনিচিং ভালেই হৈছে, কিন্তু ইটাবিলাকৰ কাৰণে দেখাত অকণমান বেকা বেকি হৈছে, কিন্তু প্লাষ্টাৰ কৰাৰ পিছত পূৰা ফিনিচিং আহি যাব। তো কণ্টেক্ট কৰিব। বাই বাই।